ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব। ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ কাৰণে লৈ আহিছোঁ আন এটা ছায়েন্সৰ প্ৰেক্টিছ ছেট। ইয়াৰ আগতেও আৰু আমি তিনিটা প্ৰেক্টিছ ছেট আলোচনা কৰিছোঁ। তোমালোকে সেইবোৰ ভিডিঅ' চাই ল'বা, বহুতখিনি উপকৃত হ'ব। যদিও প্ৰথমবাৰ মোৰ চেনেলত আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰা। তো আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। প্ৰথম প্ৰশ্নটো হৈছে, হ্ৰস্ববৰ্তনী হোৱাৰ সময়ত বৰ্তনীটোত প্ৰবাহ, মানে যেতিয়া শ্বৰ্ট চাৰ্কিট হয় তেতিয়া বৰ্তনীত প্ৰবাহ কি হয়, এইটো বোজন পৰিমাণটো বৃদ্ধি পায়। তাৰ শুদ্ধ উত্তৰটো হ'ব চি নম্বৰ। 2 নম্বৰ প্ৰশ্ন, চিলভাৰ ক্লৰাইডৰ বৰণ সূৰ্যৰ পোহৰৰ উপস্থিতিত কি ধৰণৰ হ'ব? যিটো চিলভাৰ ক্লৰাইড আছে AgCl2, এইটো সূৰ্যৰ পোহৰত ৰাখিলে এইটো চিলভাৰ আৰু ক্লৰিনলৈ কি হৈ যায়, বিযোজিত হৈ যায়। চিলভাৰ আৰু ক্লৰিন, তো চিলভাৰ প্লাছ ক্লৰিনলৈ কি হৈ যায়, বিযোজিত হৈ যায়। আৰু যিটো চিলভাৰ ক্লৰাইডৰ বৰণ সেইটো কি হৈ যায়, মটীয় বৰণৰ হৈ যায়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি নম্বৰ, মটীয় বৰণৰ। 3 নম্বৰ কুৱেশ্যন, আৰুদৰ এডাল তার 5টা সমান ভাগলৈ বিভক্ত কৰা হ'ল। এই অংশবোৰ সমান্তৰালভাৱে সংযোগ কৰা হ'ল। যদি সজ্জাটোৰ সমতুল্য ৰোধ R' হয়, তেতিয়া R/R' অনুপাত হ'ব 25। 4 নম্বৰ, লক্ষ্যবস্তু সমান আকাৰৰ সৎ প্ৰতিবিম্ব আৰু অসৎ প্ৰতিবিম্ব পাবলৈ হ'লে উত্তল লেন্সৰ সন্মুখত কোন স্থানত লক্ষ্যবস্তুটো ৰাখিব লাগিব? এইটো ফাৰ্ষ্ট কেন্দ্ৰত ৰাখিব লাগিব। 5 নম্বৰ কুৱেশ্যন, তলৰ কোনটো ধাতুৱে ঠাণ্ডা পানীৰ লগত প্ৰবল বেগেৰে বিক্ৰিয়া কৰে? এইটো হ'ল ছ'ডিয়াম ধাতু। 6 নম্বৰ কুৱেশ্যন, অম্লৰাজ হ'ল এইটো 3:1 অনুপাতত গাঢ় হাইড্ৰক্লৰিক আৰু গাঢ় নাইট্ৰিক এচিডৰ মিশ্ৰণ, গতিকে শুদ্ধ উত্তৰ হ'ব এ নম্বৰ। 7 নম্বৰ কুৱেশ্যন, আটাইতকৈ সক্ৰিয় ধাতুটো হৈছে এইটো পটাছিয়াম। সক্ৰিয়তাৰ যিটো শ্ৰেণী আছে সেই শ্ৰেণীৰ আটাইতকৈ ওপৰত থাকে পটাছিয়াম, তাৰপিছত আহে ছ'ডিয়াম। তাৰ শুদ্ধ উত্তৰটো হ'ব পটাছিয়াম। 8 নম্বৰ কুৱেশ্যন, আটাইতকৈ কম সক্ৰিয় ধাতুটো হ'ল এইটো হ'ব গ'ল্ড বা সোণ, আটাইতকৈ কম সক্ৰিয় ধাতু। 9 নম্বৰ কুৱেশ্যন, তলত দিয়া এটা জৈৱ গেছ, কোনটো এটা জৈৱ গেছ? এইটো মিথেন এটা কি হয়, জৈৱ গেছ হয়। 10 নম্বৰ, আটাইতকৈ কঠিন পদাৰ্থ হ'ল, আটাইতকৈ কঠিন পদাৰ্থবিধ হৈছে হীৰা। 11 নম্বৰ, মানুহৰ বৃক্ক দুটা কোনটো তন্ত্ৰৰ অংশ? মানুহৰ বৃক্ক ৰেচন তন্ত্ৰৰ অংশ হয়। আৰু 12 নম্বৰ, গ্ৰেফাইট বিদ্যুতৰ কি হয়, সুপৰিবাহী। মনত ৰাখিবা, গ্ৰেফাইট এটা অধাতু হয়, কিন্তু যিয়ে কি কৰিব পাৰে, বিদ্যুৎ পৰিবহণ কৰিব পাৰে। একমাত্ৰ অধাতু এইটোৱে আছে যিটোৱে কি কৰিব পাৰে, বিদ্যুৎ পৰিবহণ কৰিব পাৰে। 13 নম্বৰ, কিছুমান পদাৰ্থই আনক অক্সিজেন দিব পাৰে, সেইবোৰ পদাৰ্থক কি বুলি কোৱা হয়? বিজাৰক পদাৰ্থ বুলি কোৱা হয়। 14 নম্বৰ, বৰ্তমান আমি কিমানটা মৌলৰ বিষয়ে জানো? 118টা মৌলৰ বিষয়ে জনা গৈছে বৰ্তমানলৈ। 15 নম্বৰ, মেণ্ডেলিভে কাম আৰম্ভ কৰাৰ সময়ত কেইটা মৌলৰ বিষয়ে জনা গৈছিল? 63টা মৌলৰ বিষয়ে জনা গৈছিল। 16 নম্বৰ, স্ফাইগমোমেনোমিটাৰ এবিধ যন্ত্ৰ যাক মানুহৰ দেহ জুখিবলৈ ব্যৱহাৰ কৰা হয়, এইটো ৰক্তচাপ জুখিবলৈ ব্যৱহাৰ কৰা হয়। 17 নম্বৰ, অজীৰ্ণতাৰ চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয়? অজীৰ্ণতাৰ বাবে অম্লনাশক ব্যৱহাৰ কৰা হয়। 18 নম্বৰ, বৃক্কৰ গঠন আৰু কাৰ্যকৰী একক হ'ল এইটো নেফ্ৰন বুলি কোৱা হয়। তাৰ শুদ্ধ উত্তৰ হ'ব এ নম্বৰ। 19 নম্বৰ, তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি থকা সময়ত সহায় কৰা অগ্নাশয়ৰ দ্বাৰা উৎপাদিত হৰম'নবিধ হৈছে ইনচুলিন। ইনচুলিনৰ অভাৱ হ'লে মানুহৰ ডায়েবেটিছ ৰোগ হয়, এইটো মনত ৰাখিবা। 20 নম্বৰ, হৰম'নৰ পৰিমাণ আৰু নিয়ন্ত্ৰিত হয়, কেনেদৰে নিয়ন্ত্ৰিত হয়? এইটো ফিডবেক পদ্ধতিৰ সহায়ত নিয়ন্ত্ৰিত হয়। তাৰ শুদ্ধ উত্তৰ হ'ব এ নম্বৰ। 21 নম্বৰ, শৰীৰৰ ভাৰসাম্যতা নিয়ন্ত্ৰণ কৰে কোনে? মেডুলাই। 22 নম্বৰ, কোনবিধ হৰম'নে উদ্ভিদৰ কোষ বিভাজনত সহায় কৰে? তো উদ্ভিদৰ কোষ বিভাজনত সহায় কৰা হৰম'নবিধৰ নাম হৈছে চাইটোকাইনিন। আৰু উদ্ভিদে কি কৰে? কোষৰ আকাৰ ডাঙৰ কৰে, উদ্ভিদৰ বৃদ্ধিত সহায় কৰে। জিবাৰেলিনে উদ্ভিদৰ বৃদ্ধি সহায় কৰে, কাণ্ডবোৰ মজবুত হোৱাৰ সহায় কৰে। আৰু যিটো এপচাইচিক এচিড আছে, ই গছৰ পাত সৰি পৰাত সহায় কৰে, ফল পকাত সহায় কৰে আৰু উদ্ভিদৰ বৃদ্ধিত বাধা প্ৰদান কৰে। 23 নম্বৰ, বংশবৃদ্ধিৰ মূল কাৰ্য হৈছে DNA আৰু RNA দুটাৰে প্ৰতিলিপি গঠন কৰা। তো এইটো চি নম্বৰটো শুদ্ধ উত্তৰ, ওপৰৰ দুয়োটা।
যোজন কোষত থকা ক্ৰমজমৰ সংখ্যা হ'ল এইটো 2n, এটা মাতৃকোষৰ পৰা আহে আৰু এটা পিতৃকোষৰ পৰা আহে, দুটা লগ লাগি কি হয়, এটা যোজন কোষৰ সৃষ্টি হয়। 25 নম্বৰ, অণ্ডকোষ থলিৰ পৰা ডিম্বকৰণ উদ্দীপক হিচাপে কাম কৰা হৰমনবিধৰ নাম কি? এইটো হ'ব এষ্ট্ৰজেন, এইটো মহিলাৰ যৌন হৰমন বুলিও কোৱা হয়। 26 নম্বৰ, বংশগতিৰ বাহক কাক কোৱা হয়? জিনক বংশগতিৰ বাহক বুলি কোৱা হয়। 27 নম্বৰ, যদিহে মানৱ দেহৰ এটা যোজন কোষ পিতৃৰ পৰা X ক্ৰমজম আহৰণ কৰে তেন্তে অপত্য কোষটো কি হ'ব? ছোৱালীৰ ক্ষেত্ৰত XX ক্ৰমজম থাকে আৰু ল'ৰাৰ ক্ষেত্ৰত XY ক্ৰমজম থাকে। তো যদি পিতৃৰ পৰা যদি মহিলাৰ পৰা X আহিছে আৰু ল'ৰাৰ পৰা যদি X আহিছে তেতিয়াহ'লে কি হ'ব? সেইটো এটা ছোৱালী সন্তান হ'ব। আৰু যদি মাতৃৰ পৰা X আহে আৰু ল'ৰাৰ পৰা যদি Y আহে তেতিয়াহ'লে সেইটো কি হয়? XY যোজন কোষ হ'ব আৰু XY হ'লে সেইটো কি হ'ব? ল'ৰা হ'ব। 28 নম্বৰ, নগ্নবীজী আৰু গুপ্তবীজী উদ্ভিদৰ সহযোগী অংগবিধ হ'ল এইটো চাইকাছ। 29 নম্বৰ, চিপকো আন্দোলন কোন চনত আৰম্ভ হৈছিল? এইটো 1970 চনত। আৰু এটা কথা মনত ৰাখা, চিপকো আন্দোলন ক'ত হৈছিল? এইটো ৰেনী নামৰ গাঁৱত সংঘটিত হৈছিল, ৰেনী নামৰ গাঁৱত। 30 নম্বৰ, লক্ষ্যবস্তুৰ স্থান মেৰু আৰু ফকাছৰ মাজত প্ৰতিবিম্বৰ স্থান দাপোনৰ পিছফালে প্ৰতিবিম্বৰ আকাৰ বিবৰ্ধিত হ'লে প্ৰতিবিম্বৰ প্ৰকৃতি হ'ব কেনেকুৱা? এইটো অসৎ আৰু থিয়। 31 নম্বৰ, তলত দিয়া কোনটো পদাৰ্থ লেন্স তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ডি, মৃত্তিকা লেন্স তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি। 32, চকুৰ কি অংগৰ ক্ৰিয়াৰ বাবে চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তন হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ল চি, চিলিয়াৰী পেশীৰ কাৰণে চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্য পৰিৱৰ্তন কৰিব পাৰে। 33 নম্বৰ, সূৰ্যৰ পোহৰৰ বৰ্ণালী পাবলৈ প্ৰিজমৰ ব্যৱহাৰ কৰা প্ৰথমজন বিজ্ঞানী আছিল এইটো ছাৰ আইজাক নিউটন। আৰু ছাৰ আইজাক নিউটনে সূৰ্যৰ পোহৰত যে সাতোটা ৰং থাকে সেই ৰংটো সৰ্বপ্ৰথম আৱিষ্কাৰ কৰিছিল বা বাছি উলিয়াইছিল। 34 নম্বৰ, চকুৰ মণিৰ আকাৰ নিয়ন্ত্ৰণ কৰে কোনে? আইৰিছে চকুৰ মণিৰ আকাৰ নিয়ন্ত্ৰণ কৰে। 35 নম্বৰ, বৈদ্যুতিক শক্তিৰ ব্যৱহাৰিক একক 1 কিলোৱাট ঘণ্টা। 1 কিলোৱাট ঘণ্টা কিমান হয়? এইটো 3.6 × 10⁶ জুলৰ সমান হয়। 36 নম্বৰ, টাংষ্টেনৰ গলনাংক কিমান? এইটো 3380 ডিগ্ৰী চেলচিয়াছ। 37 নম্বৰ, কোন বিজ্ঞানিকৰ সন্মত চৌম্বক ক্ষেত্ৰ প্ৰবাল্যৰ এককৰ নাম ৰখা হৈছিল? এইটো হৈছে মাইকেল ফেৰাডে। সেইকাৰণে চৌম্বক ক্ষেত্ৰ প্ৰবাল্যৰ একক কিহেৰে লিখা হয়? ফেৰাডে বুলি লিখা হয়। আৰু এইটো কি আখৰেৰে সূচোৱা হয়? F আখৰেৰে সূচোৱা হয়। 38 নম্বৰ, পশ্চিম দিশলৈ উৎক্ষেপিত ধনাত্মক আদানেৰে আহিত কণা এটা চৌম্বক ক্ষেত্ৰৰ এখনৰ উত্তৰ দিশলৈ বিচ্যুত হ'ল, চৌম্বক ক্ষেত্ৰৰ দিশ হ'ব ঊৰ্ধ্বমুখী। 39 নম্বৰ, বৰ্তনীত প্ৰবাহৰ উপস্থিতি নিৰ্ণয় কৰিব পৰা সঁজুলিবিধ হ'ল এইটো এমিটাৰ। এমিটাৰৰ সহায়ত বৰ্তনী এটাত প্ৰবাহ আছেনে নাই আমি জুখি উলিয়াব পাৰোঁ। 40 নম্বৰ কুৱেশ্যন, তলত দিয়া বিক্ৰিয়াটোৰ বাবে কোনবোৰ উক্তিসমূহ অশুদ্ধ? এইটো অশুদ্ধ বুলি কৈছে। তাৰপিছত লেড অক্সাইডে কাৰ্বনৰ লগত বিক্ৰিয়া কৰি লেড আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰিছে। ইয়াতে লেড অক্সাইডে অক্সিজেন এৰি দিছে, অক্সিজেন এৰি দি কি উৎপন্ন কৰিছে? লেড উৎপন্ন কৰিছে। তো লেড অক্সাইড কি হৈছে? বিজাৰিত হৈছে, এইটো শুদ্ধ হ'ব। আৰু কাৰ্বনে কি কৰিছে? অক্সিজেন লাভ কৰি কাৰ্বন জাৰিত হৈ কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰিছে। তো ইয়াতে অশুদ্ধ কোনটো হ'ব? ইয়াতে লেড জাৰিত হৈছে, এইটো অশুদ্ধ হ'ব। আৰু কাৰ্বন ডাই অক্সাইড জাৰিত হৈছে, এইটো অশুদ্ধ হ'ব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ নম্বৰ, 1 আৰু 2টো অশুদ্ধ। 41 নম্বৰ, 4টা কাৰ্বনৰ যৌগ বিউটাননত থকা কাৰ্যকৰী হ'ল। লাষ্টত অন আহিছে, অন আহিলে কি হয়? কীটন হয়। যদি লাষ্টত এল আহে তেতিয়াহ'লে সেইটো এলডিহাইড হয়। লাষ্টত যদি অল আহে তেতিয়াহ'লে সেইটো এলকহল হয়। আৰু যদি লাষ্টত ওইক এচিড আহে তেতিয়াহ'লে সেইটো কাৰ্বক্সিলিক গ্ৰুপ হয়। তো ইয়াতে লাষ্টত কি আহিছে? অন আহিছে, বিউটানন, গতিকে এইটো কি হ'ব? কীটন হ'ব। 42 নম্বৰ, তলত দিয়া কোনটো পদাৰ্থ লেন্স তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি? এইটোৰ শুদ্ধ উত্তৰ হ'ব ডি নম্বৰ, মৃত্তিকা ব্যৱহাৰ কৰিব নোৱাৰি। 43 নম্বৰ, অজনৰ সংকেত হ'ল O3। O3ক আমি অজন বুলি কওঁ। যেতিয়া দুটা অক্সিজেন আৰু এটা অক্সিজেনৰ লগত লগ লাগে তেতিয়া অজন অণু গঠন হয়। 44 নম্বৰ, চিপকো আন্দোলনৰ নেতৃত্ব কোনে আগবঢ়াইছিল? এইটো অমৃতা দেৱী বিষ্ণুই চিপকো আন্দোলনৰ আগবঢ়াইছিল। চিপকো আন্দোলন কেতিয়া হৈছিল? এইটো
আৰু 1970ত হৈছিল 1970ত হৈছিল আৰু ক'ত হৈছিল এইটো ৰেণী নামৰ গাঁৱত হৈছিল এইখিনি কথা মনত ৰাখিবা 45 নম্বৰ আৰু আজিৰ কাৰণে একেবাৰে শেষৰ প্ৰশ্ন অযৌন প্ৰজননৰ মুকুলোদ্গম ক'ত সংঘটিত হয় যিটো ইষ্ট একোষী প্ৰাণী আছে সেইটোৰ দেশত মুকুলোদ্গম প্ৰক্ৰিয়াৰে তেওঁ বংশবিস্তাৰ কৰে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ